গুড মৰ্ণিং, সুপ্ৰভাত। আপোনালোক সকলোকে ৰঙালী বিহুৰ অশেষ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মই আপোনালোকক ডাইৰেক্টলি মোৰ ঘৰৰ পৰা লগ পাইছোঁ, লখিমপুৰৰ পৰা। আপোনালোকৰ মাজলৈ পুনৰ এটি নতুন ব্লগ ষ্টাৰ্ট কৰিম বুলি ভাবি পেলাই আৰম্ভ কৰিছোঁ। নাজানো কিমানখিনি দেখাবলৈ সম্ভৱ হয়, তথাপিও চেষ্টা কৰিম যিমান পাৰোঁ সিমান দেখাবলৈ, যিহেতু অলৰেডি মই জাৰ্ণি এইবোৰৰ ব্লগ শ্বেয়াৰ কৰোঁৱেই আগতে আপোনালোকৰ লগত কেনেকৈ আহিছোঁ কি নাই। সেইকাৰণে মই ভাবিছোঁ আজি ডাইৰেক্ট ঘৰৰ পৰাই আপোনালোকৰ লগত ভিডিঅ'টি বিহুৰ দিনা শ্বেয়াৰ কৰোঁ আৰু আপোনালোকক খুব ধুনীয়া বস্তু এটা দেখাওঁ। এয়া চাওক কি ধুনীয়াকৈ কপৌ ফুল ফুলি আছে, ইমান বেছি ধুনীয়াকৈ ফুলি আছে। আপোনালোকক দেখাবলৈ পাই খুবেই বেছি ভাল লাগিছে। আৰু আছে, মই আৰু দেখাম আপোনালোকৰ লগত। আৰু এবাৰ এপাহ ধুনীয়াকৈ মাৰি আপোনালোকক দেখাবলৈও চেষ্টা কৰিম যদি সময় মিলে আৰু লগতে যদি তেনেধৰণে ওলাব পাৰোঁ। আৰু কি ধুনীয়া গোন্ধ, মানে কি ধুনীয়া গোন্ধাইছে, সুগন্ধি। এতিয়া বাকীখিনি আপোনালোকৰ মই লাহে লাহে শ্বেয়াৰ কৰি গৈ থাকিম।
গৈ আছে দেউতাকৰ লগত সি গৰুক গা ধুৱাবলৈ পথাৰত। আপোনালোকক আৰু কি ক্লিপ শ্বেয়াৰ কৰিব পাৰোঁ কৰি আছোঁ। मारो मारो उसको मारो ए उसको मारो हाँ यहाँ मारो हाँ लाओ खा हैं हाँ 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 क्या लाओ खा बेंगना खा हाँ আপোনালোকক বহুত সময়ৰ পিছত লগ পাইছোঁ। এয়া মই ৰেডি হৈছোঁ নামঘৰ যাবলৈ। নামঘৰ যাম এতিয়া লাহেকৈ। মই আছোঁ খালি অকল, কাৰণ মোক লৈ যাব হাজবেণ্ডে আহি পেলাই। এওঁ আৰু দেউতা মা আগতেই গৈছে। অলপ কাম আছে নামঘৰৰ, সেই কামখিনি কৰি পেলাই আজৰি কৰি থৈ তেওঁ আহিব, তেওঁ লৈ যাব। মই যাম, ল'ৰাও যাব লগত, সেইকাৰণে ল'ৰা আৰু বৰ্তমান মই আছোঁ। বাকী মই ৰেডি হৈ আছোঁ, অলপ পিছতে যাম আৰু আপোনালোকক মই যিমান পাৰোঁ সিমান দেখাব চেষ্টা কৰিম নামঘৰৰ পৰিৱেশটো। এতিয়া মোকো মানে বেক কেমেৰা কৰি দেখাবলৈ বা মোৰ ফুল লুকটো দেখাবলৈ কোনো নাই। যদি সম্ভৱ হয় আপোনালোকক অলপ পিছত মোৰ গোটেই গেটআপটো এবাৰ দেখাই আছোঁ। আপোনালোকে চাই গৈ থাকিব, ব্লগটো কণ্টিনিউ কৰি গৈ থাকিব। ওলাইছোঁ, এইটোৱে মোৰ ফুল লুক হয়। বাকী আপোনালোকক বেলেগকৈ দেখাম নামঘৰত গৈ কেনেকুৱা পৰিৱেশ হয়, কি কথা। আপোনালোকক জাষ্ট আজি মোৰ এতিয়া ৰাতিপুৱাৰ বিহুৰ বিশেষকৈ লুকটো শ্বেয়াৰ কৰি দিলোঁ। এয়া এওঁ নিবলৈ আহিছে। এয়া ল'ৰাক উঠাই দিলোঁ। এতিয়া ওলালা তুমি? আমি ওলাইছোঁ, ব'লা। দৰ্জা মাৰ খালেন নাই? খালে? চলো ঠিক আছে, আপোনালোকক লগ পাই আছোঁ। নামঘৰ আহি পাই গ'লোঁ।
আমি প্ৰসাদ খালোঁ, ভোগ ল'লোঁ, তাৰপিছত এতিয়া আমি যাবলৈ ওলাইছোঁ। বহুত সময় হৈ গৈছিলে, সেইকাৰণে মই যিহেতু ভিডিঅ' কৰিবলৈ ভাল পোৱা নাছিলোঁ, সেইকাৰণে আপোনালোকক দেখুওৱা নাছিলোঁ বিশেষকৈ, কিন্তু যিখিনি ক্লিপছ মই অলপ ল'ব পাৰিছোঁ বা লোৱাইছোঁ সেইখিনি মই ভিডিঅ'টি ব্লগটোত এড কৰি দিম। বাকী আপোনালোকক এবাৰ মই নামঘৰ ভাগ এবাৰ এনেই দেখাই দিছোঁ, আপোনালোকে চাওক। বহুত ধুনীয়া। আপোনালোকৰ লগত মই নামঘৰ ভাগ দেখাইছোঁ। দেউতা আছে, সেয়া মাও আছে। খুবেই ধুনীয়া পৰিৱেশ। মই হয়তো বহুতখিনি বস্তু কৈ পেলাই দেখাই থাকিব পৰা নাই, কিন্তু আপোনালোকে বস্তুখিনি ভিডিঅ'ত বুজি পাব বুলি আশা কৰিলোঁ আৰু তেনেদৰেই উপভোগ কৰিব পাৰিব। আপোনালোকক মই বহুত সময়ৰ পিছত এতিয়া আকৌ লগ পাইছোঁ মানে নামঘৰৰ পৰা আহিলোঁ, সেৱা কৰিলোঁ, আহি পাই পেলাই অকণমান জিৰণি লৈছোঁ। বহুত বেছি গৰম পৰিছে, খুবেই ৰ'দ, আৰু সেইকাৰণে বহুত বেছি ব্লগ কৰি থকাৰ ইচ্ছাও নাছিলে, আৰু বেছি মানে দীঘলীয়া হৈ গ'লে মোৰো অসুবিধা হয় এডিট কৰি আপোনালোকৰ মাজলৈ এৰি দিবলৈ। সেইকাৰণে কিছুমান ৰাখিব পৰা ক্লিপ মই ৰাখিলোঁ আপোনালোকৰ বাবে, আৰু সেইখিনিকে মই মিলাই ব্লগ কৰিম, ব্লগ কৰি আপোনালোকৰ মাজত এৰি দিম। লগতে বতাহ এতিয়া অকণমান মাৰিছে, ফ্ৰেছ হৈ আহি অকণমান এতিয়া বহিম, চাহ তাহ খাই কথা পাতোঁ। আজিৰ এই ব্লগটি, প্ৰথম দিনৰ এই ব্লগটি বিহুৰ বিশেষ, মই ইয়াতে শেষ কৰিছোঁ। আৰু পিছৰ সময়ত যদি তেনেকুৱা বিশেষ মুহূৰ্ত থাকে বা মই কণ্টিনিউ কৰাৰ সুবিধা পাওঁ, কাৰণ যিহেতু মই আগতেই কৈছোঁ, মই কিছুমান ঠাইত কিছুমান পৰিস্থিতিত তেনেকৈ ভাল নাপাওঁ বা মোৰ মানুহজনো ইমান কমফৰ্টেবল নহয়। সেইবোৰ ক্ষেত্ৰত মই অলপ চাই যিখিনি পাৰি ৰাখিব সেইখিনিয়ে ৰাখিম, কাৰণ বয়োজ্যেষ্ঠ লোকসকল থাকিলে বা তেনেকুৱা এটা পৰিৱেশত থাকিলে বহুতবোৰ বস্তু কেপচাৰ কৰা বা তেনেধৰণে আগবঢ়াই দিয়াত অসুবিধা হয় স্বাভাৱিকতে। সেইকাৰণে আশা কৰোঁ আপোনালোকে আগৰ ব্লগকেইটিৰ দৰে এই ব্লগটিতো মোক মৰম দিব, ভাল পোৱা দিব আৰু চাব। আজিলৈ আহিছোঁ। থেংক ইউ ছ' ভেৰি মাছ গিভিং ইয়ৰ ভেলুৱেবল টাইম টু ৱাচ মাই ভিডিঅ'। এণ্ড যদি আপোনালোকৰ ভাল লাগে কুঁহিপাত FB পেজটিৰ মোৰ এই ব্লগখিনি, তেন্তে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ ডেফিনেটলি কৰিব। আজিলৈ আহিছোঁ।